আজি এইবাৰ প্ৰথম মৰিগাঁও জিলা বিদ্যাৰ্থী পৰিষদে কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছে। এইটো ভাল পদক্ষেপ মোক আমন্ত্ৰণ জনাইছিল। এই পদক্ষেপত তেওঁলোকে ভাল পাইছোঁ মই, কাৰণ আগতে এনেকুৱা হোৱা নাছিল যে ভাৰতীয় বিদ্যাৰ্থী পৰিষদে এই প্ৰথম পদক্ষেপটোৰ কাৰণে মই আদৰণি জনাইছোঁ। আৰু আহি থকা অনাগত দিনসমূহত তেওঁলোকে ভালকৈ পদক্ষেপ ল'ব। আজি ততাতৈয়ে হৈছে তেওঁলোকক, গতিকে এই পদক্ষেপটো ভাল পদক্ষেপ। ছাত্ৰ ছাত্ৰীসকলক উৎসাহ জনোৱা হ'ব, ছাত্ৰ ছাত্ৰীসকলক প্ৰেৰণা যোগোৱা হ'ব। আৰু এনে অনুষ্ঠান পাতি ছাত্ৰ ছাত্ৰীক প্ৰেৰণা যোগোৱাই নহয়, তেওঁলোকক শিক্ষা ক্ষেত্ৰত মনোবল বঢ়োৱা হ'ব। এইটোৱে মূল লক্ষ্য। তাৰ কাৰণে মোৰ ফালৰ পৰা মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ যি বৰ্তমান বিশ্বৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন, আমাৰ নেতৃত্বত, আমাৰ নগৰ শাখাৰ নেতৃত্বত আজি কৃতি ছাত্ৰ ছাত্ৰীৰ এটা সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল। কিছু যদিও বা পলম হৈছে, কিন্তু আমি অনুষ্ঠানটো ভালকৈ পাতিবলৈ চেষ্টা কৰিছিলোঁ। আৰু বতৰ বেয়া হোৱা স্বত্তেও এটা বহু সংখ্যক ল'ৰা ছোৱালী আজি ইয়াতে উপস্থিত হৈছে। গতিকে আমি সকলোৱে এইটো দেখিছোঁ যে আমাৰ অনুষ্ঠানটো সফল হৈছে। আৰু সকলো ছাত্ৰ ছাত্ৰীকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ অনুষ্ঠানত আহি উপস্থিত হৈছে। আৰু যিসকল বিশিষ্ট ব্যক্তিকো আমি আমন্ত্ৰণ জনাইছিলোঁ, তেওঁলোকো আমাৰ মাজত আহি উপস্থিত হৈছিল। আৰু কৃতি ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনাবলৈ পাই আমি আচলতে নিজে গৰ্বিত, কাৰণ তেওঁলোক হৈছে আমাৰ মৰিগাঁৱৰ গৰ্ব। মৰিগাঁৱৰ গৰ্ব হিচাপে তেওঁলোকক সম্বৰ্ধনা জনাবলৈ পাই আচলতে আমি গৰ্বিত। হয়, আমাৰ বৰ্তমানলৈকে ৰেজিষ্ট্ৰেশ্যন প্ৰায় 300ৰ ওপৰ হৈ গৈছে। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী মিলাই 300তকৈ অধিক ছাত্ৰ ছাত্ৰীক আজি সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে।